এই চিতু বৰুৱা বোলা মানুহজন কোনোবা এটা সংগঠনৰ লিডাৰ হয়। আপোনাক কৈছোঁ আপুনি এজন অসমীয়া হয় আৰু এতিয়া প্ৰতিজন অসমীয়াই জুবিনদাৰ ন্যায় বিচাৰি আছে। যোৱাকালি নে পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা মিয়াক লৈ টপিক বনাইছিলে। মানে এই জুবিন গাৰ্গৰ ন্যায়টোৰ পৰা মানুহবিলাকৰ মানে মাইণ্ডটো আঁতৰাবৰ কাৰণে যি একাংশৰ মূৰত মানে এই মিয়া পোকটো সোমাই আছে, সেই একাংশক আকৌ মানে মিয়াক লৈ মানে উতলাবৰ কাৰণে। গতিকে তাত ধৰা পৰি গ'ল অসমৰ দল সংগঠনৰ ভিতৰত মানে আটাইতকৈ মিয়াৰ পোকটো বেছিকৈ এই চিতু বৰুৱা বোলা মানুহজনৰ মূৰত সোমাই আছে। এই মানুহজন আচলতে অসমীয়া হয় নে নহয়, এই মানুহজনৰ চেহেৰা আৰু এই হিন্দু মুছলমান কৰি থকা মানুহবোৰৰ কাৰোবাৰ লগত অকণমান মিলি যায়। গতিকে এওঁ কৰ্মকাণ্ডবিলাক অসমীয়া ৰাইজে কিমান দূৰ আচলতে আদৰণীয় বুলি ভাবে সেইটো মই নাজানো, কিন্তু মই অকণমানো ভাল পোৱা নাই এওঁৰ কথা বতৰাবোৰ। এওঁ কিবা লাচিত সেনা নে নাই আন কোনোবা সংগঠনৰ কিবা নেতা হয় বোলে, কিন্তু এওঁ কিহৰ কি হয় সিমানখিনি মই বিচাৰিব লাগে বুলিও নাভাবোঁ। কিন্তু তেনেকুৱাবিলাক মানুহৰ কথা বতৰা শুনাৰ পিছত তেওঁ কোনোবা সংগঠনৰ নেতা হয় বুলি মই নাভাবোঁ, আৰু কোন সংগঠনৰ নেতা হয় তাক বিচাৰাব লাগে বুলিও মই নাভাবোঁ। গতিকে এই মানুহবিলাক আচলতে দেশৰ জাবৰ হয়, ৰাজ্যখনৰ মানে একোটা জাবৰ, যি জাবৰে আচলতে গোটেই এটা জাতিক বিৰোধিতা কৰিব খোজে। এটা জাতি এটা দিশত গৈ থকাৰ অৱস্থাত সেই মানুহবিলাকে আচলতে মুখামুখিকৈ গৈ আগাদেৱা কৰিব খোজে। গতিকে এই মানুহবোৰক জাতিৰ বন্ধু বুলি আপুনি নাভাবিব। আজি মিয়া চিঞৰি আছে মানি লৈছোঁ, মিয়া বাংলাদেশী হয়। আজি তেওঁ কৈছে 20 বছৰে আজি মিয়াই অসমত শোষণ কৰি অসমৰ মানুহক পংগু কৰি দিছে। অসমৰ মানুহ পংগু কিয় হ'ব? অসমৰ মানুহ হাত ভৰি নাই নেকি? মিয়াই 12 মাহ খেতি কৰিলে অসমৰ মানুহ পংগু হৈ যাব, কিবা কথা হ'ল তাত? মিয়াইতো জুবিন গাৰ্গক মৰা নাই। জুবিন গাৰ্গক মাৰোঁতে শৰ্মা গোস্বামী এইখিনি আচলতে জড়িত হৈ আছে। যিটো কাষ্টত আমাৰ মুখ্যমন্ত্ৰী আছে সেইটো কাষ্টৰ মানুহে জড়িত হৈ আছে আজি মিয়া হাঁহোতে। গতিকে এদিন যে কয় যে ওপৰৱালাৰ বিচাৰবিলাক লাহে লাহে হয়, তেওঁৰো ধৈৰ্য ধৰি পেলাই বিচাৰ কৰে। গতিকে আজি মিয়া খাওঁতে নিজৰ গাত পৰি গৈছে, সেইকাৰণে বচাবলৈ বহুত যুঁজি আছে, যাতে মোৰ গাতেই পৰি যাব যদি অলপ দুখত পৰি যায়। সেইকাৰণে আকৌ মিয়াৰ টপিক অনা হৈছে। লাজ লগা নাই? ওপৰলৈ বাৰে বাৰে থু পেলাইছে, নিজৰ গাতে পৰিছে তেতিয়াও পেলাই আছে। এইবিলাক কিমান চৰম নাইকিয়া মানুহ। গতিকে দেশৰ যদি মুখ্য যিজনে দেশ চলাই আছে তেওঁৰে যদি লাজ নাথাকে, বাকী এইবোৰ দল সংগঠন ফাল্টু কাৰোবাৰ লাজ থাকিব জানো? কেতিয়াও নাথাকে। গতিকে আজি মানুহ হ'বলৈ যদি মানুহক শিকায়, সেই মানুহৰ শিকোৱাৰ মূল মানুহজনো মানুহ হ'ব লাগিব। এজন শিক্ষকৰ যদি শিক্ষা দিয়াৰ যিকণ মানে তেওঁৰ অভিজ্ঞতা সেইকণ নাথাকে, তেওঁৰ পৰা শিক্ষা লৈ ছাত্ৰ ছাত্ৰী ক'ত শিক্ষিত হ'ব পাৰিব? কথাবিলাক তেনেকুৱা। আজি জুবিন গাৰ্গে কি শিকাই গৈছিল? একতা। আৰু অসমীয়া আমি এটা জাতি, ইয়াত হিন্দু নাই, মুছলমান নাই, শিখ নাই, খ্ৰীষ্টিয়ান নাই। সেইকাৰণে আজি জুবিন গাৰ্গৰ মৃত্যুত সকলো ধৰ্ম বাগৰি পৰিছে। কিবা ধৰ্ম বাকী থাকিল? কোনো ধৰ্ম বাকী নাথাকিল। কিয়নো সকলোৱে জুবিন গাৰ্গক ভাল পায়। কিয় ভাল পায়? কিয়নো জুবিন গাৰ্গৰ কোনো জাতি নাই, ধৰ্ম নাই, সকলো জাতিকে এক বুলি ভাবে। আৰু জুবিন গাৰ্গ মানুহ আছিল, প্ৰকৃত ধৰ্ম তেওঁৰ মানৱতা আছিল। হয়নে কথাটো? গতিকে মানৱতা আছিল কাৰণে আজি জুবিন গাৰ্গে ধৰ্মক লৈ কেতিয়াও ৰাজনীতি কৰিব লগা হোৱা নাছিল, কিয়নো প্ৰত্যেক ধৰ্ম তেওঁৰ লগত আছিল। আজি দেশৰ ৰজাইও সেইটো কৰক, প্ৰত্যেক ধৰ্ম তেওঁৰ লগত থাকিব, প্ৰত্যেক ধৰ্মই তেওঁক ভোট দিব, বেলেগ চৰকাৰ আহিবলৈ সুবিধাই নাপাব। তো ফালি পেলাই কি কৰা হৈছে? জাতিটোক দুৰ্বল কৰিব খোজা হৈছে। এতিয়া জাতিটোক দুৰ্বল কৰি থকাৰ অৱস্থাতে এনেকুৱা এজন মানুহ আমাৰ পৰা হেৰাই গ'ল, যি জাতিটোক একতা কৰিব খুজি আছিল, যি জাতিটোক সদায় একতাৰ চকুৰে চাই আছিল। এতিয়া সেই দুৰ্বল মনৰ মানুহবিলাকো এতিয়া একতা হ'বলৈ লৈছে। আকৌ সেই মানুহবোৰৰ মন কেনেকৈ দুৰ্বল কৰিব পাৰিব? মিয়া টপিক আনিব লাগিব, তেতিয়া দুৰ্বল হ'ব। মুছলমানৰ টপিক আনিব লাগিব, তেতিয়া দুৰ্বল হ'ব। গতিকে এইবিলাক তুলুঙা মন্তব্য দি সৰু সৰু বাচ্ছাৰ নিচিনা কথা কৈ ৰাজনীতি কৰিলে ভাল নেদেখি। আজিকালি সৰু সৰু বাচ্ছাৰো বহুত জ্ঞান হৈ গ'ল।